কি ক'ম, ক'বলৈ আচলতে ভাষা নাই। কাৰণ কিয় আমাৰ এটা জাতিৰ সত্তা, আমাৰ জাতিৰ চিনাকি, আমাক জাতিক চিনাকি কৰাই দিয়া, আমাৰ অসমৰ সম্পদ, আমাৰ গোটেই ভাৰতবৰ্ষৰে সম্পদ এগৰাকী আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ যাবলৈ ক'ব টান পাইছোঁ। কাৰণ কিয় তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব, তেখেত নোহোৱা হৈ কেতিয়াও যাব নোৱাৰে। আৰু এইখিনিতে আমি আমাৰ স্বাস্থ্যই পৰম ধৰ সংস্থাৰ পৰা আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছিলোঁ। আৰু এই চেগতে অসম চৰকাৰক এটা দাবী আছে আমাৰ ফালৰ পৰা, নৰ্থ ইষ্ট ফেষ্টিভেল কিয় ছিংগাপুৰত পাতিব লাগে? তেখেতক কিয় লৈ যোৱা হ'ল? তেখেতক কিয় প্ৰটেকশ্যন নিদিলে? আমাক তাৰে উত্তৰ লাগে, তাৰে তদন্ত লাগে উচিত। তেওঁলোকৰ ওপৰত বিচাৰ পাতিব লাগে। আমি এইটো সকলোৱে বিচাৰোঁ। আমাৰ অসমবাসী ৰাইজৰ হৈ আমি এইটো দাবী কৰিছোঁ, আপোনালোকে এই উচিত তদন্ত হ'ব লাগে, আমাক দিব লাগে বিচাৰ। আমি জুবিন গাৰ্গক তেখেতক লাগে, আমাক মুঠতে তেখেতক লাগে। আৰু নোৱাৰো ক'ব, মই বিশ্বাস কৰিবই নোৱাৰো এতিয়ালৈকে যেন তেখেতে আকৌ উঠি পেলাই ক'ব মই ধেমালি কৰিছিলোঁ, তেনেকুৱা লাগি আছে। মানে বুজাব নোৱাৰো, ভাষা নাই, কি কৰিম কি নকৰিম সেনেকুৱা হৈ গৈছে। গতিকে এই যে ছিংগাপুৰত কি দৰকাৰ আছিল নৰ্থ ইষ্ট ফেষ্টিভেল পাতাৰ? অসমত জাগা নাছিল? আমাৰ গোটেই নৰ্থ ইষ্টত জাগা নাছিল নেকি? কি ক'ম, আমি আমাৰ অসমীয়াৰ বিয়াৰ নামতো আমাৰ জাতিৰ এটা সপোন বুলি ক'ব লাগিব। তেখেত আমাক সপোন দেখুৱাই গ'ল। 52 বছৰ বয়সতে আমাক এটা সপোন দেখুৱাই গ'ল। আমাৰ সাংস্কৃতিক জগতখন কিমান চহকী কৰি থৈ গ'ল আমি আটাই জানোৱেই। তেখেতৰ মৰ্মান্তিক মৃত্যুৱে আমাৰ অন্তৰত যি বেদনা দিছে আমি সেইটো জীৱনত পাহৰিব নোৱাৰিম। নলবাৰী গৰ্ডন খেলপথাৰত আমাৰ স্বাস্থ্য পৰম্পৰা সংস্থাই আজি ৰাতিপুৱা এই মহান শিল্পীজনৰ স্মৃতিত আমি তেখেতক এপাহি ফুলেৰে প্ৰত্যেক সদস্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু তেখেতৰ কৰ্মৰাজি, তেখেতৰ প্ৰতিভাক আমি সদায় আমাৰ অন্তৰত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। এনেকুৱা শিল্পী বহুত জনম ধৰি আমাৰ অসমত আৰু যে উৎপন্ন হ'ব আৰু যে আহিব আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ। বহুত দুখ লাগিছে আজি। সকলোৰে চকুত সেমেকা, চকু ক'বলৈ ভাষা নাই কাৰো। সকলোৰে চকু চাওক আপুনি, সকলোৰে চকু সেমেকা আজি তেখেতৰ গান যদি ৰাতিপুৱা আমি আৰম্ভ কৰোঁ, গধূলি শোৱালে আমাৰ গান তেখেতৰ বাজিয়ে থাকে। কি বিহু, কি ফাংচন, কি উৎসৱ, জুবিন গাৰ্গৰ গান অবিহনে আমি আধৰুৱা। সেইজন মহান শিল্পীক আমি আজি আমাৰ মাজৰ পৰা হেৰাই কিমান আমি দুখ অনুভৱ কৰিছোঁ, এইটো তেখেতৰ অসমৰ প্ৰত্যেকজন গুণমুগ্ধই ভালদৰে উপলব্ধি কৰিছে আজি। যা হওক, তেখেতৰ বিদেশী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। জুবিন গাৰ্গৰ প্ৰতিটো গীত, তেখেতৰ খুহুতীয়া কথাবিলাক আমি সদায় অন্তৰত মনত ৰাখিম। আমি তেখেতৰ দৰে এখন বিশাল অন্তৰৰ মানুহ হ'বলৈ আমি প্ৰত্যেকেই চেষ্টা কৰিম। ধনী দুখীয়া, উচ্চ নীচ, জাতি ভেদ, ধৰ্ম নিৰ্বিশেষে সকলো মানুহে তেখেতক মৰম কৰিছিল। আমিও তেনেকুৱা এজন জুবিন গাৰ্গ হ'বলৈ তেখেতৰ সত্তাক, তেখেতৰ ব্যক্তিত্বক আমিও সন্মান জনাই তেখেতৰ দৰে হ'বলৈ আমিও চেষ্টা কৰিম। সেইখিনি আমাৰ তেখেতৰ প্ৰতি হ'ব শ্ৰদ্ধাঞ্জলি। বিশেষ নকওঁ আৰু, ক'বলৈ ভাষা নাই, অন্তৰ কান্দি আছে যোৱাকালিৰ পৰা। মই তাকেই কৈছোঁ, তেখেতৰ মনত ধনী দুখীয়া, উচ্চ নীচ কোনো কথা নাছিলে। তেখেতৰ বাবে আমাৰ জনপ্ৰতিনিধিজন, মন্ত্ৰী এম এল এও যেনেকুৱা তেখেতৰ শাৰীত ৰাখিছিলে, এজন দুখীয়া নিচলাকো সেই শাৰীতে ৰাখিছিলে তেখেতে।
সেইকাৰণে তেখেতে জনতাৰ শিল্পী বুলি কয় তেখেতক। বিতৰ্কই তেখেতক লগ এৰা নাছিলে আৰু যিবিলাক মানুহ স্পষ্টবাদী সেইবিলাক মানুহ বিতৰ্ক থাকেই, আমি প্ৰত্যেকেই জানো। কিন্তু সেই বিতৰ্কই তেখেতক কোনো দিলে হাৰ মনাব নোৱাৰিলে। একমাত্ৰ কাৰণ আছিল আমি তেখেতক সশ্ৰদ্ধ প্ৰণাম কৰিছিলোঁ, আমি মৰম কৰিছিলোঁ। সেইকাৰণে তেখেতৰ ব্যক্তিত্বক বিতৰ্কই আৱৰি ধৰিব নোৱাৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।